নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো এডভান্টেজ আসামৰ ইতিমধ্যে দুটা দিন উকলি গল আজি তৃতীয় দিনা জনসাধাৰণৰ বাবে প্ৰদৰ্শনী মুকলি কৰি দিছে আজিৰ অনুষ্ঠানত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদৰ্শনীত উপস্থিত হোৱাৰ পিছতে ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰিছে এডভান্টেজ আসামে অসমবাসীক কি দিলে এডভান্টেজ আসামৰ পিছতে এতিয়া অসমত নিবনুৱা সমস্যা সম্পূৰ্ণৰূপে দূৰ হ'ব কিয়নো বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট উদ্যোগপতিসকলে বিনিয়োগকাৰীসকলে অসমত কোটি কোটি টকা বিনিয়োগ কৰিছে বিশিষ্ট উদ্যোগপতি ব্যৱসায়ীসকলে অসমৰ নিবনুৱা সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে লাখ লাখ যুৱক যুৱতী আগন্তুক দুটা বছৰত পাব চাকৰি লৈ আহিছে এই বুট টাইমিটো দৰ্শকৰ বাবে ডাঙৰ খবৰ গুৱাহাটীৰ ৰেল ষ্টেচনৰ বিশ্বমানৰ ষ্টেচন ৰূপে গঢ় দিয়া হ'ব অসমক এক বিকশিত নতুন ৰূপ দিবলৈ সক্ষম হ'ব এডভান্টেজ আসামৰ জৰিয়তে ইয়াত 3 কোটি টকা ব্যয় কৰিব ৰেল বিভাগৰ তৰফৰ পৰা 3 কোটি টকা ব্যয় কৰিব গুৱাহাটীৰ ষ্টেচনক এটা নতুন ৰূপ দিবৰ বাবে য'ত নিৰ্মাণ হ'ব আইটি হাব এক নতুন ৰূপ দিয়া হ'ব এতিয়া গুৱাহাটী ষ্টেচনক আৰু যাৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে 60টাকৈ বৃহৎ ঘোষণা 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি ৰাজ্যত এতিয়া নিবনুৱা সমস্যা সম্পূৰ্ণৰূপে দূৰ হ'ব প্ৰতিগৰাকী শিক্ষাগত অৰ্হতা যোগ্যতা সম্পন্ন লোকক চাকৰি দিব অসমত আইটিআই পাছ কৰা যুৱক যুৱতীসকলে পাব চাকৰি আৰু বিমানবন্দৰ এৰোচিটি নিৰ্মাণ কৰিব এতিয়া আদানী গ্ৰুপৰ তৰফৰ পৰা বৃহৎ কোটি টকাৰ বিনিয়োগ কৰিব অসমত কোকৰাঝাৰৰ বাছবাৰী নিৰ্মাণ কৰা হ'ব এটা মেগা ৱেগন ৱৰ্কশ্বপ আৰু এই কথা আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে পুৰণি ৰেল ইঞ্জিন নতুনকৈ ৰূপান্তৰৰ বাবে লামডিঙত এটা ইউনিট গঢ়ি তোলা হ'ব সেই ইউনিটতে এই বিশেষ কাম আগবঢ়োৱা হ'ব 3500 কোটি টকাৰে গেলেফু কোকৰাঝাৰ ৰেলৱে লাইন পৰ্যন্ত ঘোষণা কৰি দিয়া হৈছে নতুনকৈ নিৰ্মাণ কৰাক লৈ ইয়াৰ পৰা বিটিআৰৰ পৰিবেশ সলনি হৈ পৰিব মুঠতে সমগ্ৰ অসমক এটা নতুন ৰূপ দিব এডভান্টেজ আসামে 9টা গতি শক্তি কাৰ্গো টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব আগন্তুক বৰ্ষসমূহত অসমে এটা নতুন বিকশিত ৰূপ পাবলৈ সক্ষম হ'ব মুঠ 7200 কোটি টকাৰ বিনিয়োগ ঘোষণা অশ্বিনী বৈষ্ণৱৰ প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমক লৈ বৃহৎ ঘোষণা কৰিছে আৰু সমান্তৰালভাৱে জিইউত এতিয়া 2000 কোটিৰ 5G ডেভেলপমেণ্টৰ ঘোষণা কৰা হৈছে গুৱাহাটী ইউনিভাৰ্চিটিক লৈ অসমৰ বাঁহৰ ওপৰত নতুন অধ্যয়নৰ বাবে আগবাঢ়ি যাব এতিয়া অসমৰ বাঁহে বিশ্ব দৰবাৰত ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে আৰু নতুন অধ্যয়নৰ বাবে আগবাঢ়িব জাগিৰোডত ছেমিকণ্ডাক্টৰ সমকক্ষ ইলেক্ট্ৰনিক নিৰ্মাণ কাৰখানাৰো স্থাপনৰ চেষ্টা কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা শুৱালকুছি মুগাক বিশ্ব দৰবাৰলৈ লৈ যাব মুকেশ আম্বানীয়ে আমি ইতিমধ্যে উল্লেখ কৰিছো বিশ্বৰ বিশিষ্ট উদ্যোগপতিসকলে বিনিয়োগ কৰিব অসমক লৈ 30,000 কোটিৰ বিনিয়োগেৰে হ'ব টাটাৰ এই কাৰখানা টাটাৰে শক্তি ইণ্ডিয়ান হোটেলৰ বাবে আন 13,000 কোটিৰ MOU ঘোষণা কৰা হৈছে আৰু এডভান্টেজ আসামৰ জৰিয়তে এই সুবিধা পাব অসমে তাজ হোটেল নিৰ্মাণৰ বাবেও আগবাঢ়িছে এতিয়া টাটাৰে অসমক এতিয়া আন এক নতুন ৰূপ দিব জাগিৰোডত নিৰ্মাণ হ'ব অত্যাধুনিক হোটেল 7 তাৰকাযুক্ত হোটেল নিৰ্মাণ হ'ব অসমৰ কেইবাটাও প্ৰান্তত 5 বছৰৰ বাবে 5,18,195 কোটি টকাৰ বিনিয়োগৰ চুক্তি কৰিছে এক বিশেষ চুক্তিবদ্ধ হৈছে ইতিমধ্যে এই বছৰ জিডিপিয়ে স্পৰ্শ কৰিব 6,43,000 কোটি টকাৰ আৰু এই বিনিয়োগ আমাৰ জিডিপিৰ প্ৰায় সম পৰ্যায়ৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী 5 বছৰত দেশৰ তৃতীয় সিমেন্ট উৎপাদনকাৰী ৰাজ্য হৈ পৰিব অসম মুঠতে নামৰূপৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে বিশেষ সুবিধা আগবঢ়াব মেদান্তই 5,000 কোটিৰ খৰচ কৰি নিৰ্মাণ কৰিব এখন চিকিৎসালয় সকলো ক্ষেত্ৰতে এতিয়া আগবাঢ়ি যাব অসম চিকিৎসাৰ ক্ষেত্ৰতে হওক বা বিনিয়োগৰ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক লিভাৰ সংৰোপণৰ বাবে নিৰ্মাণ কৰিব এই চিকিৎসালয় কোনো কাৰণত বাহিৰলৈ যোৱাৰ এতিয়া প্ৰয়োজন নাই লীলাৱতী হস্পিটালে চিকিৎসালয় নিৰ্মাণৰ বাবে বিচাৰিছে ভূমি আৰু চৰকাৰ ইতিমধ্যে সাজু হৈছে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো 5-6খনকৈ বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱ লাভ কৰিছে এডভান্টেজ আসামৰ জৰিয়তে এয়া সফল হ'বলৈ সক্ষম হৈছে এইবাৰ সন্মিলনত 45খন নন ফাইনেন্সিয়েল MOU স্বাক্ষৰিত হৈছে আৰু সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে এয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কেইবাখনো MOU ইতিমধ্যে হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 410 কোটি টকাৰ বিদেশী বিনিয়োগ হৈছে ঔদ্যোগিক ক্ষেত্ৰখনক অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনক ভাৰতৰ ভিতৰতে নতুনকৈ প্ৰতিষ্ঠা কৰিবলৈ সাজু পশুপালন বিভাগত 300 কোটি টকাৰ বিদেশী বিনিয়োগ কৰিছে পৰিবেশ আৰু বন বিভাগত 228 কোটি টকাৰ বিদেশী বিনিয়োগৰ কথা উল্লেখ কৰিছে এডভান্টেজ আসামৰ জৰিয়তে এয়া সফল হ'বলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগতো 440 কোটি টকাৰ বিদেশী বিনিয়োগ হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত এই কথা স্পষ্ট কৰিছে পৰিবহণ বিভাগত 120 কোটি টকাৰ বিদেশী বিনিয়োগ মুঠতে ৰাজ্য চৰকাৰ বিভিন্ন বিভাগসমূহত কোটি কোটি টকা বিনিয়োগ কৰিছে বিদেশী উদ্যোগপতিসকলে এডভান্টেজ আসাম 2.0 মুখ্য বিনিয়োগসমূহ ঘোষণা কৰিছে এতিয়া মুখ্য বিনিয়োগ কি হৈছিলে সেই সন্দৰ্ভত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 12
12,000 কোটিৰ নামৰূপ সাৰ কাৰখানাক লৈ ঘোষণা কৰিছে এতিয়া কেন্দ্ৰৰ তৰফৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপ সাৰ কাৰখানাৰ প্ৰসংগ উত্থাপন কৰিছিল 1800 কোটি টকা গাঁৱে ভূঞে টেলিকম সংযোগৰ বাবেও বিনিয়োগ কৰিছে গুৱাহাটীৰ ৰেল ষ্টেচনক বিশ্বমানৰ ষ্টেচন ৰূপে গঢ় দিয়া হ'ব বুলি ইতিমধ্যে এডভান্টেজ আসামতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াত 3 কোটি টকা ব্যয় কৰিব ৰেল বিভাগৰ তৰফৰ পৰা এনেধৰণে মুঠতে 60টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে মুঠতে আগন্তুক বৰ্ষসমূহত অসমক ঔদ্যোগিক ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে বিকশিত কৰিবলৈ চেষ্টা চলাইছে এডভান্টেজ আসামৰ জৰিয়তে এই কথা আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে মুঠতে 60টাকৈ বৃহৎ ঘোষণা কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম One of the key announcement was by Prime Minister himself about the 12,000 crores Namrup BVCL projects. That is a huge one, and Pradhan Mantri he chooses a public Amar conclave khonor khujug loi he announced that. Amar Guwahati jitu railway station. সেইটো ওয়ার্ল্ড ক্লাস রেলওয়ে স্টেশনলৈকে কনভার্ট কৰি তাত এখন মেসিভ আইটি পার্ক বনোৱাৰ কাৰণে ইন্ডিয়ান ৰেলৱে ঘোষণা কৰে তাত 300 কোটি টকা ইন্ডিয়ান ৰেলৱে ব্যয় কৰিব তাৰ পিছত তেওঁলোকে কোকৰাঝাৰত এটা মেগা ওয়াগন ওয়ার্কশপ নিৰ্মাণ কৰিব বাসবাৰীত আৰু মিড লাইফ লোকোমেটিক ৰিহেবিলিটেশন ফেসিলিটি তাৰ মানে যিসমূহ ৰেল ইঞ্জিন 10 বছৰ বা 15 বছৰ পুৰণা হয় তাক কমপ্লিট ওভাৰহল কৰি নতুনৰ পৰ্যায়লৈকে আনিবৰ কাৰণে যিটো ইঞ্জিন বিলাকত কাম কৰিব লাগে তেনেকুৱা এটা ফ্যাক্টৰী তেওঁলোকে লামডিঙত কৰাৰ কথা ঘোষণা কৰে আৰু ভুটান কোকৰাঝাৰৰ মাজত গেলেফু ট্ৰেইন লাইন উইথ এ ইনভেষ্টমেন্ট অফ 3,500 crores Ashwini Vaishnav Dangore announced kore. With Gelefu Kokrajhar railway line, the entire landscape of BTAD will change. BTAD will connect it to the most important developed cities of our recent times. Jito Gelefu hobo goi ase. Aru moi bhabu these will completely transform the economic potential of BTAD, Boruland Territorial Council karone ek bahut dangor khubidha. Iar uporiu 9টা গতি শক্তি কার্গো টার্মিনাল এই গুটে বিলাক মিলি আমার অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই প্ৰায় 7,200 কোটি টকাৰ ইনভেষ্টমেন্ট তেখেতে এনাউন্স কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই around 2,000 crores এটা 5G development lab at Guwahati University jitu already commission kora hol hidinakhone aru telecomot bikhekoi gawe bhuye telecom connective khetir babe he announced 1,800 crores Hardeep Singh Puri Dangoriyar honmukhot ONGC ekhon MOU kore jot they have promised to invest 15,000 crores over the next 3 years Horbanando Khunwal Dangoriyai over the next 5 years tekhete 4,800 কোটি টকা বিনিয়োগ কৰাৰ বাবে তেখেতে ঘোষণা কৰে নিতিন গাডকাৰী ডাঙৰীয়াই 80,000 কোটি টকা ইন দা ন্যাশনাল হাইওয়ে ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হল digital transformation and AI readiness AI readiness ot important kotha hol je tekhete hyperscaler data center Ahomot arambho korar kotha koise he has also mentioned that Ahomot GCC eta global customer care jot lot of employment opportunity create hoy taku teo rupayan korar kotha ghoshona korise tekhete clean and green energy আমার আপোনালোকে জানে যে ভাৰত সৰকাৰে স্মল নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে ক্লিন নিউক্লিয়াৰ এনাৰ্জি উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত সিবিজি অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়োফুয়েল হয় নাইপাৰৰ পৰা বায়োফুয়েল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত
কাৰ্বি আলঙত তেখেতক মাটিও দিম so that CBG plantation can start immediately, Naipar plantation can start immediately. আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এইটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে সো অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that. আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি সিবিজিৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলঙতে আম্বানিক দিব লাগিব বেলেগ কোনো জায়গাত সিবিজিৰ অনুকূল মাটি নাপাওৱে তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট he shown a very keen interest to establish a food park in Assam. কেম্পাকোলা তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গুটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park. Secondly, তেখেতে আমাৰ গুৱাহাটীত এখন 7-star অবেৰয় হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সূতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিসাৰ্চ এণ্ড R&Dও ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement. আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ সেমিকন্ডাক্টৰ ফেচিলিটিটোৰ ইকুইভেলেন্ট যেতিয়া কৰিব maybe this will be more investment হ'ব তেওঁ এটা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ কাম কৰিব খুজিছে means mobile manufacturing ইলেক্ট্ৰনিক হলে তাত semiconductor is one vertical other vertical is electronics electronic manufacturing বুলি কলে পোনপটীয়াকৈ দেখত মোবাইল ম্যানুফ্যাকচাৰিংৰ কথা মনলৈ আহে Samsung Apple এইবিলাক যি মোবাইল ম্যানুফ্যাকচাৰিং so Tata has promised another electronic factory in Assam with similar investment 30,000 crores ইয়াৰ উপৰিও Tata Power, Indian Hotel, another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে